নমস্কাৰ এইখনে হয় মুখ্যমন্ত্ৰীৰ নিযুত মইনা স্কিমৰ যি ফৰ্ম আৰু এইটো ইউজি কোৰ্সৰ কাৰণে হয় তো আপোনালোকে কেনেকৈ ফিল আপ কৰিব যদি হায়াৰ সেকেন্ডাৰীৰ হয় তো সেম প্ৰসেছতে হয় আপোনালোকৰ যি বেসিক ডিটেইলছ আছে সেইকেইটা আপোনালোকে অতি সাৱধানে ফিল আপ কৰিব আৰু কেনেকৈ ফিল আপ কৰিব সেইটোৱে এইটো ভিডিঅ'ত দেখুৱাম এতিয়ালৈকে মোৰ হাতত যি পিজি কোৰ্সৰ বা হায়াৰ সেকেন্ডাৰী কোৰ্সৰ যি ফৰ্ম হয় এপ্লিকেশ্যন ফৰ্ম সেইখন হাতত আহি পৰাহি নাই কিন্তু শুনিছোঁ যিকেইটা ইনফৰমেশ্যন বিচাৰিছে সেইকেইটা একেই বিচাৰিছে তো সেয়েহে যেতিয়া হায়াৰ সেকেন্ডাৰী বা পিজিৰ এপ্লিকেশ্যন ফৰ্মখন যদি মোৰ হাতত আহি পৰেহি মই ডেফিনেটলি আপোনালোকৰ কাৰণে এটা ভিডিঅ' বনাই দিম এতিয়াৰ কাৰণে এই ভিডিঅ'টো চাই লওক যদি ইনফৰমেশ্যনখিনি একেই হয় বা একেই বিচাৰিছে তেনে ক্ষেত্ৰত আপোনালোকে এই ফৰ্মখন যেনেকৈ ফিল আপ কৰে তেনেকৈ চাই আপোনালোকে সেই ফৰ্মখন ফিল আপ কৰি দিব পাৰিব তো প্ৰথমতে কি আছে ইয়াত চাই লওক প্ৰথমতে আছে নেম অফ দ্য ষ্টুডেণ্টছ তো ইয়াত আপোনাৰ যি ষ্টুডেণ্টৰ নামটো আপুনি দি দিব মানে আপোনাৰ নামটো দি দিব তাৰপিছত মেৰিটেল ষ্টেটাছ তো ইয়াত মেৰিটেল ষ্টেটাছ যদি আপুনি সিঙ্গল হয় যদি অবিবাহিত হয় তেনে ক্ষেত্ৰত আপুনি সিঙ্গলত দিব আৰু যদি মেৰিড হয় তেনে ক্ষেত্ৰত আপুনি এই মেৰিডত দিব আৰু মেৰিডত দিয়া মানে আপুনি এই স্কিমটো নাপায় যদি ইউজি কোৰ্স কৰি আছে আৰু এটা কথা কৈ থওঁ যে যেতিয়া আপোনালোকে ফৰ্মটো ফিল আপ কৰিব সেইটো কিন্তু শুদ্ধ ইনফৰমেশ্যনে দিব কাৰণ আপোনালোকৰ এটা ভেৰিফিকেশ্যন হ'ব আৰু সেই ভেৰিফিকেশ্যন প্ৰচেছৰ থ্ৰু যদি আপোনালোকক ভুল পায় তেনে ক্ষেত্ৰত হয়তো চৰকাৰৰ ফালৰ পৰা বা বিদ্যালয়ৰ ফালৰ পৰা কিবা ব্যৱস্থা গ্ৰহণ কৰাও হ'ব পাৰে বা আপোনাৰ এই যিটো এপ্লিকেশ্যন হয় সেইটো কেনসেলো হ'ব পাৰে তাৰপিছত 3 নম্বৰত দিছে ইয়াত ডেট অফ বাৰ্থ তো ইয়াত আপোনাৰ ডেট অফ বাৰ্থটো আপুনি দি দিব আপোনাৰ যি ডেট অফ বাৰ্থ হয় সেইটো আপুনি ডি যিটো আছে তাত ডেট দিব তাৰপিছত য'ত আছে সেইটো মান্থ দিব আৰু ৱাই যিটো আছে সেইটোত ইয়াৰ দি দিব তাৰপিছত আপুনি ইয়াত দিব নেম অফ ফাদাৰ অৰ মাদাৰ অৰ গাৰ্জেন ইয়াত হয়তো আপোনাৰ দেউতাৰ নাম দিব পাৰে বা আপোনাৰ মাৰ নাম দিব পাৰে বা আপোনাৰ গাৰ্জেনৰ নামটো আপুনি ইয়াত দি দিব পাৰে যদি আপোনাৰ দেউতা নাই তেনে ক্ষেত্ৰত আপোনাৰ মাৰ নাম দি দিব পাৰে আৰু যদি আপোনাৰ দেউতা মা কোনোৱে নাই যদি গাৰ্জেন আছে তেনে ক্ষেত্ৰত গাৰ্জেনৰ নামটো আপুনি দি দিব পাৰে তাৰপিছত ইয়াত আহিছে মোবাইল নম্বৰ ইয়াত বক্সটো আপোনালোকে দেখা পাইছে ইয়াত 10টা মোবাইল নম্বৰ আৰু মোবাইল নম্বৰটো ভ্যালিড মোবাইল নম্বৰ দিব যেটো আপুনি বৰ্তমানে ইউজ কৰি আছে ৰানিংত আছে তাৰপিছত আহিল আপোনাৰ এড্ৰেছ তো ইয়াত আপোনাৰ কমপ্লিট এড্ৰেছটো দিব লাগিব ইয়াত আপোনাৰ ভিলেজ দি দিব ইয়াত আপোনাৰ পিন কোডটো দি দিব ইয়াত আপোনাৰ ব্লকটো দি দিব তাৰপিছত ইয়াত পুলিশ ষ্টেচনৰ নামটো দিব ইয়াত আপোনাৰ ডিস্ট্ৰিক্টটো দি দিব ইয়াত আপোনাৰ আধাৰ নম্বৰটো দি দিব যদি আপোনাৰ আধাৰ আছে তেনে ক্ষেত্ৰত আপুনি আধাৰ নম্বৰটো দি দিব তাৰপিছত ইয়াত এলএসি নেমটো আপুনি দিব যেটো আপোনাৰ বিধানসভা সমষ্টিৰ নাম হয় সেইটো আপুনি ইয়াত দি দিব তাৰপিছত আহিছে ইয়াত এডুকেশ্যনেল ডিটেইলছ তো আপোনাৰ যি পঢ়াৰ ডিটেইলছ আছে সেইকেইটা দিব লাগিব এক নম্বৰত আছে নেম অফ দ্য ইনষ্টিটিউট ফ্ৰম হুইচ পাষ্ট আপুনি শেহতীয়াকে কোনটো ইনষ্টিটিউটৰ পৰা পাছ কৰিছে যদি আপুনি এবাৰ ইউজিত এডমিশ্যন লৈছে যোনটো স্কুলৰ পৰা পাছ কৰিছে বা যোনটো হায়াৰ সেকেন্ডাৰীৰ পৰা পাছ কৰিছে সেই ইনষ্টিটিউটৰ নামটো ইয়াত দি দিব তাৰপিছত লাষ্ট এক্সামিনেশ্যন পাছ যেহেতু আপুনি ইউজি কোৰ্স কৰি আছে তেনে ক্ষেত্ৰত ডেফিনেটলি আপুনি হায়াৰ সেকেন্ডাৰী পাছ কৰিছে তো এইচএস বুলি দি দিব তাৰপিছত ইয়াৰটো আপুনি ইয়াত দি দিব কোনটো চনত পাছ কৰিলে তাৰপিছত ইয়াত আপোনাৰ ৰোল নম্বৰটো দি দিব আপোনাৰ এডমিট কাৰ্ডত যোনটো ৰোল নম্বৰ আছিল সেইটো আপুনি দি দিব 3 নম্বৰত দিছে নেম অফ দ্য ইনষ্টিটিউট কাৰেন্টলি এনৰোলড ইন আপুনি যোনটো ইনষ্টিটিউটত পঢ়ি আছে বৰ্তমান সেই ইনষ্টিটিউটৰ নামটো আপুনি দি দিব তাৰপিছত আপুনি যোনটো ইনষ্টিটিউটত আপুনি পঢ়ি আছে সেই ইনষ্টিটিউটটো কিবা এটা ইউনিভাৰ্সিটিৰ আন্ডাৰত হয় তো সেই ইউনিভাৰ্সিটিৰ নামটো আপুনি ইয়াত লিখি দিব 4 নম্বৰ বক্সটো তাৰপিছত 5 নম্বৰত আহিছে সমৰ্থ ৰেজিষ্ট্ৰেচন নম্বৰ তো ইয়াত আপোনালোকে দেখা পাইছে যে ইয়াত কি দিছে সমৰ্থ ৰেজিষ্ট্ৰেচন নম্বৰটো দিব লাগিব 5 নম্বৰত তো মই যেটো ব্লু কালাৰ দিছো তাত আপোনাৰ সমৰ্থৰ ৰেজিষ্ট্ৰেচন নম্বৰটো আপোনালোকে দি দিব তাৰপিছত ইয়াত আহিছে একাউণ্ট নম্বৰ তো ইয়াত আপোনাৰ যি একাউণ্ট নম্বৰ হয় বেংকৰ সেইটো আপোনালোকে এইটো বক্সত দি দিব তাৰপিছত এই একাউণ্টৰ যি আইএফএসসি কোড হয় সেইটো আপোনালোকে এই তলৰ বক্সটোত দি দিব দি দিয়াৰ পিছত আপোনাৰ যি একাউণ্ট হোল্ডাৰ নেম হয় যেহেতু আপোনাৰ বেংক একাউণ্ট দিছে আৰু বেংক একাউণ্টত আপোনাৰ নাম আছে তো ইয়াত আপোনাৰ নামটোৱে লিখি দিব তাৰপিছত ইয়াত আহিছে বেংক নেম তো ইয়াত যেটো অপচন দেখা হৈছে 4 নম্বৰ ইয়াত আপোনাৰ বেংকৰ নেমটো দি দিব যে আপুনি কোনটো বেংকত একাউণ্ট খুলিছে যদি এসবিআই হয় এসবিআই দি দিব যদি বেংক অফ ইণ্ডিয়া হয় বেংক অফ ইণ্ডিয়া দি দিব বা আসাম গ্ৰামীণ বিকাশ বেংক হলে সেইটো দি দিব তাৰপিছত আপুনি ইয়াত ব্ৰাঞ্চটো দিব আপোনাৰ যি বেংকৰ ব্ৰাঞ্চ হয় যোনটো ব্ৰাঞ্চত আপোনাৰ একাউণ্ট আছে সেই ব্ৰাঞ্চৰ নামটো দি দিব দি দিয়াৰ পিছত ইয়াত প্ৰিন্সিপালৰ সিগনেচাৰ ল'ব লাগিব তাৰপিছত ইয়াত সিগনেচাৰ অফ পেৰেন্ট বা গাৰ্জেন যেটো দেখা পাইছে ইয়াত আপোনাৰ দেউতাৰ বা মাৰ বা গাৰ্জেনৰ সিগনেচাৰ ল'ব লাগিব যিকোনো এজনৰ সিগনেচাৰ এটা ললেই হ'ল যদি দেউতা আছে দেউতাৰ সিগনেচাৰ লৈ ল'ব যদি দেউতা নাই মাৰ সিগনেচাৰ লৈ ল'ব আৰু যদি কোনো নাই তেনে ক্ষেত্ৰত আপোনালোকে গাৰ্জেনৰ সিগনেচাৰটো লৈ ল'ব তাৰপিছত এইটো বক্সত আপোনালোকে দেখা পাইছে
ইয়াত আপোনাৰ নিজৰ সিগনেচাৰটো দি দিব তো এই ফৰ্মখন এনেকৈ যেতিয়া আপোনালোকে ফিল আপ কৰিব ফিল আপ কৰাৰ পিছত আপোনালোকে কলেজত জমা দি আহিব ফিল আপ কৰোঁতে অকণমান সাৱধানে ফিল আপ কৰিব আৰু ফিল আপ কৰাৰ পিছত আপুনি চাব আকৌ এবাৰ নিজে আপুনি চাই ল'ব যে আপোনাৰ গোটেইকেইটা ইনফৰ্মেশ্যন ঠিক আছে নে নাই তাৰপিছত আপোনালোকে কলেজত জমা দি আহিব তো আশা কৰোঁ মই হেল্প কৰিব পাৰিলোঁ আৰু হায়াৰ ছেকেণ্ডেৰী বা PGৰ কোৰ্চৰ কাৰণে যেতিয়াই ফৰ্ম পাওঁ ডেফিনেটলি আপোনালোকৰ কাৰণে এটা ভিডিঅ' লৈ আহিম আৰু যদি কিবা ডাউট থাকে কমেণ্ট ছেকশ্যনত নিশ্চয়কৈ সুধিব মই ডেফিনেটলি আপোনালোকক হেল্প কৰিম ধন্যবাদ